অসমীয়া সাৰ পাব সময় হৈ গ'ল সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে কিন্তু 20 বছৰ পিছত আজি বুঢ়া মানুহজনে যিখিনি কথা কৈছে মই তেওঁক বেয়া পোৱা নাই তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে তেওঁ শত্ৰুতামি কৰি লাভ নাই তেওঁ অসমত বাস কৰা মিয়া মুছলমান মানুহখিনিৰ মনৰ কথা কৈছে আজি বৰপেটা বঙাইগাঁও হোজাই যমুনা মুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জিহাদৰ আক্ৰমণ হৈ আছে আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা কবই ভয় কৰিছিল আজি মই কওঁ কাৰণেহে আলোচনা হৈছে আগতেতো সকলো মুখ্যমন্ত্ৰী ইমানে ধৰ্ম নিৰপেক্ষ হ'ব খোজে যে এইবোৰ কথা কব বেয়া পায় মই এটা সাহসেৰে কৈ আছো আৰু মোৰটো পাবলগীয়া একো নাই মইতো জীৱনত যি পাব লাগে পালো কিন্তু মই নিশ্চিতভাৱে জানো যে অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে আৰু আমি তাক আঁতৰাব লাগিব আজি দেৱব্ৰত শইকীয়াৰ কথা মই নকওঁ তেওঁলোকৰ জীৱনটো এনেকৈ পাৰ হৈ গৈছে য'তে মিয়া মুছলমান তাতেই তেওঁলোক এইটো ঘৰৰ এটা দীঘলীয়া পৰম্পৰা তেওঁলোকৰ যে তেওঁলোকে এনেকৈয়ে চলি থাকিছিলে কিন্তু মই ভাবো যে ভাল মোক কালি এটা যুৱ কংগ্ৰেছৰ লৰাই মই হোৱাটছআপটো আপোনালোকক ঘৰুৱাভাৱে দেখাই দিম অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ল'ৰা এজনে মোক কালি ৰাহুল গান্ধী যোৱাৰ পিছত মেছেজ দিছে যে দাদা মোক বিজেপিত জইন কৰাই লওক এই পাৰ্টিত থাকিব নোৱাৰো মই কালি আপোনালোকক মানে কি আপোনালোকে আকৌ নামটো কৈ দিব নহয় কোনবাই নহলে মই দেখুৱাব পাৰো যে কালি ৰাহুল গান্ধী যোৱাৰ পিছত 6টা হোৱাটছআপ মই পাইছো যে দাদা এইটো পাৰ্টিটো থাকিব নোৱাৰো এইটোৱে যে এই যে উচ্ছেদৰ কথা ক'লে লগে লগে অসমীয়াৰ মন বেয়া হৈ নাযাব জানো কংগ্ৰেছত থাকিলেওতো অসমীয়া যে উচ্ছেদ কৰা মিয়া মুছলমানক মাটিও ঘূৰাই দিম আৰু ঘৰো বনাই দিম তাৰমানে ৰকিবুল হুছেইনে যিখিনি কথা চাপৰত কৈছিলে সেইখিনিকে ৰাহুল গান্ধীয়ে ক'লে তাৰমানে ৰাহুল গান্ধী কাৰ মতে চলে ৰকিবুল হুছেইনৰ মতে চলে একেখিনি কথাই নকলে জানো চাপৰত যিখিনি কথা ৰাহুল গান্ধীয়ে ৰকিবুল হুছেইনে কৈছিলে সেইখিনি কথাইতো কালি ৰাহুল গান্ধীয়ে কৈ গ'ল গতিকে কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলো তেওঁলোকে ঘূৰাই দিব লগত এটা ইন্দিৰা আৱাস প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব স্কুলো বনাই দিব অসমীয়া মানুহে দুধদানি খাই বহি থাকিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ